हाग्रानि मैदेर गाग्लोबनायाव तामुलपुर जिल्लानि सेसापानि कुहिपार गामिनि 23 बोसोर बैसोनि बड'सा दैमु बसुमतारीनि जिउ खहा। तामुलपुर जिल्लानि सेसापानि कुहिपार गामिनि ननेन बसुमतारीनि 23 बोसोर बैसोनि फिसाला बड'सा दैमु बसुमतारीखौ थांनाय हरनि 8 बाजिसोआव हाग्रानि मैदेरा गाथारनानै गालांदों। मिथिनो मोननाय बादिब्ला हाग्रानि मासे मैदेरा न' फारसे फैनायखौ नुनानै होबथानो नाजानायाव बड'सा दैमु बसुमतारीखौ गाथारनानै गालाङो। लोगो लोगो पाटकिजुलि ख्रिस्टियान हस्पिटालाव थिसनथाइ होदोंमोनब्लाबो जिउ रैखाथि मोननो हायासै। बड'सा दैमु बसुमतारीनि जिउ गैयै सोलेरखौ पस्टमर्टमनि थाखाय मुसलपुरसिम दैथायहरबाय। আমার গাঁৱদি এই গাঁৱৰ মাজত আমাৰ গাঁৱৰ মানুহকেইটা গাঁৱৰ প্ৰটেকশ্যন কৰিবৰ কাৰণে কেইজনমান 8, 9, 10, 11জনমান মানুহ ওলাই গৈছিল। তাৰপিছত আৰু হাতীৰ লগত মুখামুখি হৈ পালে দৌৰা দৌৰি হোৱাত দৌৰাব নোৱাৰাৰ কাৰণে একজন মানুহ খচি ফালে মাৰি পেলালাক। তাৰ নামটো বড'সা বসুমতাৰী, পিতাৰ নাম ননেন বসুমতাৰী, ভিলেজ কুহিপাৰ, পোষ্ট অফিস চেচাপানি। ৰাতি কেইটা বজাত হৈছিল? ৰাতিত মোটামুটি 8:30, 8:40 এনেকুৱা টাইমত হৈছিল। ইমান টাইমো হোৱা নাই, এনেকুৱা খেদবাও যোৱা নাই, মানে গাঁওটো প্ৰটেকশ্যন কৰিবৰ কাৰণে গৈছিল আৰু তাতে মানে উল্টাকে মানে মানুহটো খেদি পেলাই আহিছে। তাতে দৌৰা দৌৰি হোৱাতে খেদি পাইছে। বেলেগ মানুহ তাৰ লগত যোনটো গৈছিল তেওঁলোকে পলাইছে ধৰণে সিহঁতেতো এই ৰাস্তা পলাইছিল না। এই ৰাস্তা চাইডে বাগৰি পৰি থাকছে আৰু বেলেগ মানুহকেইটা। সি মানে ৰাস্তা পলাইছিল না, তাক ডাইৰেক্ট টাৰ্গেট কৰি মানে খেদিছে আৰু খেদি পেলাই মাৰি পেলালাগ। এতিয়া এনেকুৱা দুখৰ কথা। চৰকাৰে এইটো ব্যৱস্থা ল'ব লাগিব। সেইটো হাতীটো নাই হ'লেও মাৰি পেলাব লাগে, নহ'লে ক'ৰবা বিজি তিজি নিচা বস্তু দি পেলাই ধৰি পেলাই বেলেগ এনেকুৱা আৰু আমি এইটো বিচাৰোঁ। মানে এনেকুৱা সদায় আহে, এতিয়াতো আমি শান্তি নাই সদায়। মানে অলপ মানে বেলা থাকোঁতে আহে, অলপমান বেলা ডুবুং হ'লে মানে হাতীৰ হাল্লা আমাৰ সদায়। সেইটো কাৰণে আমাৰ মানে গাঁওটো প্ৰটেকশ্যন কৰিবৰ কাৰণে ওলাই আৰু গাঁৱৰ মানুহকেইটা। এতিয়া চৰকাৰৰ মানুহকেইটা ফৰেষ্টাৰকেইটাও ইমান কিবা গাত লৈ পেলাই নাহে। ফাংচি ধান যোৱাকালিতো কিমান তাৰিখ আছিল? 1 তাৰিখ। 30 তাৰিখে হৈছে এই ভেলামাৰী ৰৌমাৰী ভেলামাৰী, তাতে ঘৰ ভাঙিছে। 2টা হাতী আহি পেলাই সেইটো ধান চাউল খাই গৈছে, সেইটো হৈছে 2টা। আৰু যোৱা ৰাতি 1 তাৰিখে এটা আহিল, সেইটোতো মাৰি পেলালাগে। এতিয়া ফৰেষ্টাৰকেইটা হাতীটো খেদি ফটাব লাগে, নহ'লে ধৰি লৈ যাব লাগে, বেলেগত কিবা এটা ব্যৱস্থা ল'ব লাগে। সেইটো হাতীত চাই থাকি লাভ নাই, মানুহৰ ক্ষতি কৰি থাকে এইটো।